হানি ট্ৰেপিঙৰ গোচৰত দুখমুক্ত হল কাৰ্বি ছাত্ৰ সন্থাৰ তিনি নেতা আদালতে দুখমুক্ত কৰিলে তিনিও নেতাকে মুক্তিৰ পিছতে কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল নিশান জৈন নামৰ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ তৰিব বুলি সংবাদমেলত সদৰি কৰে কাৰ্বি ছাত্ৰ সন্থাই নিশান জৈন নামৰ লোকজনৰ গোচৰৰ ভিত্তিতেই জেললৈ গৈছিল কাৰ্বি ছাত্ৰ সন্থাৰ তিনি নেতা 21% হৈছে ৰাকেশ তেৰাং পল তেৰাং তেওঁলোকে দুখী বুলি নিশান জেনে কেছ এটা দিছিলে সেইটো মৰ্মে তেওঁলোকে এই কেছটো ইমান দিনে তেওঁলোকে এটা সততাৰে তো লাগি আছিলে অৱশেষত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং তেওঁ 8 তাৰিখ আগষ্ট 2024 অলৰেডি তেওঁলোকক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে গতিকে আজি এই মজিয়াৰ পৰা আপোনালোকক এইটোৱে জনাও যে কাৰ্বি ছাত্ৰ সন্থাৰ কোনো লৰা ধেমালিৰ খেল নহয় কাৰ্বি ছাত্ৰ সন্থা এটা ডিচিপ্লিনাৰী অৰ্গেনাইজেশ্যন প্ৰেষ্টিজিয়াছ অৰ্গেনাইজেশ্যন আৰু এটা জাতিৰ বাবে থিয় দি অহা এটা সংগঠন